وقال الله تعالى في القرآن المجيد اقرأ باسم ربك الذي خلق. وقال النبي صلى الله عليه وسلم في حديث إسناده ضعيف أخرجه أبو داود وابن ماجه في سننهما أن النبي صلى الله عليه وسلم قال العلم ثلاثة سنة آيات محكمة سنة قائمة وفريضة عادلة والبواقي فضل أو كما قال عليه الصلاة والسلام. সম্মানীয় আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠকখনৰ সভাপতি মহোদয়, উপস্থিত দিনিয়াত ফাউণ্ডেশ্যন কোৰ্ছৰ পৰিচালক মোৰ বন্ধু জনাব মৌলানা মুফতি মুৰ্তজা হুছেইন সাহেব, সম্মানীয় মোৰ বন্ধু মৌলানা মুফতি নোমান সাহেব, মৌলানা মঞ্জুর সাহেবকে প্ৰমুখ কৰি আমাৰ মৌলানা আমাৰ দাদাৰ সমতুল্য আমাৰ ইমাম সাহেব, ইয়াত উপস্থিত থকা যুৱ বন্ধুসকল, মুৰব্বীসকল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল, মই আয়াত তিলাৱত কৰিলোঁ। আল্লাহ তাআলাই প্ৰথমতেই কৈছে যে ইকৰা বিস্মি ৰাব্বিকাল লাযী খালাক। আজি আমাৰ সমাজত ডাঙৰ ডাঙৰ মিটিঙত যেতিয়া শিক্ষাৰ আলোচনা হয়, যেতিয়া কলেজ ইউনিভাৰ্চিটিত যেতিয়া আমাৰ ভাষণ দিয়া হয়, বয়ান কৰা হয়, তেতিয়া কিন্তু আমি শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমি ইকৰা বিস্মি ৰাব্বিকাল লাযী খালাক এই শব্দটো বা এই আয়াতটো আমি উচ্চাৰণ কৰোঁ। আমি পাহৰি গ'লোঁ, ইকৰা শব্দটো আমি ৰাখিলোঁ, কিন্তু আমি পাহৰি গ'লোঁ আল্লাহ তাআলাই ইকৰা লগতে বিস্মি ৰাব্বিকাল লাযী খালাক। ইকৰা তুমি পঢ়া, তুমি পঢ়ি ডাঙৰ মানুহ হোৱা, ডক্টৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা, প্ৰফেচাৰ হোৱা, সকলো হোৱা, কিন্তু আল্লাহ তাআলাই লগতে কৈছে ইকৰা বিস্মি ৰাব্বিকাল লাযী খালাক। লগতে তুমি বিসমিল্লাহ বুলি ক'বলৈ শিকা, লগতে তুমি আল্লাহৰ নামটো ক'বলৈ শিকা, আল্লাহক চিনি পাবলৈ শিকা। ডাঙৰ মানুহ হৈ, এডুকেশ্যনিষ্ট হৈ, ডাঙৰ বিজ্ঞ ব্যক্তি হৈ, আধুনিক জগতৰ এজন ডাঙৰ চাইণ্টিষ্ট হৈ, শিক্ষাবিদ হৈ যদি মই আল্লাহক চিনি নাপাওঁ, আল্লাহৰ কালামখন মই পঢ়িব নাজানো, কলিমা নাজানো, নামাজ নাজানো, মা বাবাক চিনি নাপাওঁ, সমাজৰ সৰু ডাঙৰক যদি চিনি নাপাওঁ, তেনেহ'লে সেই শিক্ষাৰ আজি কোনো মূল্য নাই বুলি আজি ডাঙৰসকলে কয়। আজি আমি ডাঙৰ মানুহ হৈছোঁ, ঠিকেই আছে, আমি পঢ়িছোঁ, শুনিছোঁ, বহু ক্ষেত্ৰতো আমাৰ পঢ়া শুনাৰ পৰা ল'ৰা ছোৱালী বঞ্চিত হৈ আছে, কিন্তু এটা ৰেগুলেশ্যন আহিছে বা চলিয়ে আছে, সেইটো যে পঢ়া শুনা কৰিব লাগে, মানুহ আগবাঢ়ি যাব লাগে, বিভিন্ন ক্ষেত্ৰত আগুৱাই যাব লাগে, কিন্তু লগতে আমি আল্লাহকো চিনি পাবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। মই এটা হাদিছ তিলাৱত কৰিলোঁ, সেই হাদিছটো জয়ীফ হাদিছ যদিও ইবনে মাজা আৰু আবু দাউদত বৰ্ণনা কৰা হৈছে হাদিছটো। তো এইটো হাদিছত কোৱা হৈছে আল ইলমু সালাসা, ইলিম যাক কোৱা হয়, ইলম বুলি আমি কওঁ যাক, আলিম বুলি যাক কওঁ, ইলিমৰ পৰা আলিম আহিছে, জ্ঞান, শিক্ষা। ইলম তিনিটা বস্তু বুলি কোৱা হৈছে। তিনিটা বস্তু কি কি? ইলম হৈছে আয়াতুন মুহকামা। আয়াতুন মুহকামা মানে যিবিলাক আয়াত, কোৰাণৰ আয়াত যিবিলাক মনসুখ হোৱা নাই, গৈৰ মনসুখ আয়াত, এই গৈৰ মনসুখ আয়াতৰ আয়াতুন মুহকামা বুলি কোৱা হয়। মুহকাম আয়াত যিবিলাক মুতাশাবিহ নহয়, মুতাশাবিহবিলাক আমি বুজি নাপাওঁ, যেনেকৈ আলিফ লাম মিম আছে, ইয়া চিন আছে, তহা আইন চিন কাফ, কাফ হা ইয়া আইন সোৱাদ, এইবিলাক আছে, সোৱাদ, বিভিন্ন ধৰণৰ এনেকুৱা মুতাশাবিহ আয়াতবিলাক আছে। এই মুতাশাবিহবিলাক আমি বুজি নাপাওঁ, কিন্তু মুহকামবিলাক আমি বুজি পাওঁ। মুহকাম আমি বুজিব পৰা ব্যক্তি যেনেকৈ আছে, যালিকাল কিতাবু লা ৰাইবা ফীহ হুদাল লিল মুত্তাকিন, আলহামদুলিল্লাহি ৰাব্বিল আলামিন, আর রহমানির রহিম, মালিকি ইয়াউমিদ্দিন, ইয়াকা না'বুদু ওয়া ইয়াকা নাস্তাঈন, ইহদিনাস সিরাতাল মুস্তাকিম। এইবিলাক মুহকাম আয়াত, এইবিলাক আমি বুজি পাওঁ যে সেইজন আল্লাহৰ কাৰণে সকলো প্ৰশংসা, যিজনে এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে, এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিপালক। আর রহমানির রহিম, তেখেত রহমান, রহিম, মালিক, কুদ্দুস, রাজ্জাক, গফাৰ, কাহাৰ, সত্তাৰ, তেখেতৰ সকলো গুণাৱলী আছে। তাৰপিছত মালিকি ইয়াউমিদ্দিন, এইবিলাক হৈছে মুহকাম আয়াত।
এই মুহকম আয়াতবিলাক আমি জানিব লাগিব আৰু ইয়াৰ অৰ্থ সহ ইয়াৰ তফসিল সহ আল্লাহ কি কৈছে আমি জানিব লাগিব। এইটো এক নম্বৰ। দ্বিতীয়তে আহিছে সুন্নাতুন কাহিমা। সুন্নাতুন কাহিমা হৈছে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখুৱাই থৈ যোৱা পথ, তেওঁ কৈ থৈ যোৱা কথাবিলাক আৰু তেওঁ কৰি থৈ যোৱা কৰ্মবিলাক আৰু সেই কৰ্মবিলাকৰ প্ৰতি তেওঁ যি সমৰ্থন, এই তিনিটা বস্তুক সুন্নত বুলি কোৱা হয়। যিবিলাক আমল আজিলৈকে হৈ আছে, সাহাবাৰ যুগৰ পৰা লৈ আজিলৈকে যিবিলাকৰ আমল চলি আছে, সেইবিলাকক সুন্নতে কায়েমা বুলি কোৱা হয়। এই সুন্নতে কায়েমা 2 নম্বৰ। 3 নম্বৰ হৈছে ফৰিজাতুন আদিলা। উলামায়ে কেৰামে কৈছে ফৰিজাতুন আদিলা হৈছে যে মিৰাজ বণ্টন কৰিবৰ কাৰণে যিখিনি ইলমৰ প্ৰয়োজন, যেনেকৈ মা বাবাই মানে মিৰাজ থৈ গৈছে, সেই মিৰাজৰ হকটো ইনচাফৰ সৈতে বণ্টন কৰি দিব পৰাৰ মানে যিটো ইলম, যিটো জ্ঞান, সেই জ্ঞান তাৰমানে আমি ক'ব পাৰোঁ যে আদালতৰ যিখিনি জ্ঞান, যেনেকৈ কাৰোবাৰ হক নমৰাকৈ আমি চলিব পাৰোঁ, সেই জ্ঞানখিনি হৈছে ইলম বুলি কোৱা হৈছে। ৱাল বাকি ফজলুন বুলি কোৱা হয়। আল বাকি ফজল মানে কোনোবা প্ৰশ্ন কৰিব পাৰে যে বাকীখিনি কি জ্ঞান নহয় নেকি, ইলম নহয় নেকি? আল বাকি ফজল, ফজল মানে কোনোবা যদি সেইখিনি জ্ঞান অৰ্জন কৰে তেতিয়াহ'লে তাৰ কাৰণে এইটো হৈছে জায়েদ। কোনোবা কৰিলে ইচ্ছা কৰিলে কৰিব পাৰে, ভাল ইচ্ছা কৰিলে এইখিনি জ্ঞান যদি লয় তেতিয়াহ'লে ভাল। যেনেকৈ আমি ডক্টৰ হৈ ইঞ্জিনিয়াৰ হৈ পেলাই ভাল বুলি কোৱা হৈছে জায়েদ। কিন্তু মূল ইলমটো হৈছে আয়াতুন মুহকামা, সুন্নাতুন কায়েমা, ফৰিজাতুন আদিলা। এই মূলখিনি কিন্তু আমি পাহৰি যাওঁ। আমি ডক্টৰ হৈ যাওঁ, ইঞ্জিনিয়াৰ হৈ যাওঁ, আমি প্ৰফেচৰ হৈ যাওঁ, শিক্ষক হৈ যাওঁ, বিজনেছমেন হৈ যাওঁ, আমি বিভিন্ন চেক্টৰত আমি কাম কাজ কৰণেৱালা হৈ যাওঁ, কিন্তু লগতে আমি এই মূল ইলম যিখিনি আছে, এই ইলমখিনি আমি কিন্তু ল'বই লাগিব। নহ'লে আমি কি হ'ব, এইখিনি যদি আমি নলওঁ তেতিয়াহ'লে আমি আল্লাহ যে কোৰাণত কৈছে ইকৰা বিস্মি ৰাব্বিকাল্লাযী খালাক, যে তোমালোকে সেইজন আল্লাহৰ প্ৰতিপালকৰ নামত পঢ়া যিজনে তোমাক সৃষ্টি কৰিছে। স্ৰষ্টাক চিনি পাবলৈ আমি পঢ়িব লাগিব। যিজন স্ৰষ্টা, যিজনে আমাক সৃষ্টি কৰিছে, সেই স্ৰষ্টাৰ অস্তিত্বক যদি আমি চিনি নাপাওঁ তেতিয়াহ'লে এই জ্ঞান, এই ইলমৰ কোনো মূল্য নাই। কিন্তু আজি আমাৰ বাস্তৱত কি হৈছে, আজি আমি শিক্ষাৰ আন্দোলন কৰি তুলিছোঁ ঠিকেই, কিন্তু অতি আফচোচৰ কথা যে আমাৰ বাচ্চাবিলাকক আজি আমি ৰাতিপুৱা 7টাতে স্কুললৈ পঠিয়াই দিব লাগে। আমাৰ বুজুৰ্গসকলে এটা সময় জমিয়ত উলামায়ে হিন্দৰ ডাঙৰ ডাঙৰ বুজুৰ্গসকলে, যিসকলে দেশখন স্বাধীন কৰিছিল, তেওঁলোকে যেতিয়া এখন সংবিধান বনালে, আমাৰ বুজুৰ্গসকলে মিলি আজি যিখন সংবিধান আজি চলি আছে, সেই সংবিধানখন কিন্তু আমাৰ বুজুৰ্গসকলৰ যথেষ্ট হাত আছে, যাৰ কাৰণে আজি ছেকুলাৰ সংবিধান বুলি আমি এখন সংবিধান পাইছোঁ। আমি এখন ধৰ্মনিৰপেক্ষ সংবিধান পাইছোঁ, য'ত কোনো ধৰ্মৰ ভেদাভেদ নাই, য'ত কোনো হিন্দু মুছলিম, য'ত কোনো উচ্চ নিচৰ কোনো ধৰণৰ মানে ভেদাভেদ নাই। এই সংবিধানখন আজি আমি পাইছোঁ। তাত আমাৰ বুজুৰ্গসকলৰ, যিসকল আমাৰ থিংক টেংক আছিলে এটা সময়ত, সেইসকলৰ কিন্তু যথেষ্ট অৱদান আছে। কিন্তু এতিয়া কথা হ'ল যে সেই সংবিধানতে লিখা আছে যে প্ৰাথমিক শিক্ষা বা যিখিনি বেচিক এডুকেশ্যন, এই বেচিক এডুকেশ্যন সকলো শিশুৰ কাৰণে মানে বাধ্যতামূলক। 5 বছৰীয়া শিশুৰ, 4 বছৰীয়া শিশুৰ পৰা লৈ পেলাই এইখিনি বাধ্যতামূলক শিক্ষা ল'ব লাগিব। এতিয়াতো আমি সংবিধানত যিহেতু আছে সেইটো গ্ৰহণ কৰিব লাগিব। সংবিধানত যে সেই শিক্ষা গ্ৰহণ কৰিব লাগিব, তাৰ কাৰণে কিন্তু ধৰ্মীয় শিক্ষা বুলি কোনো ধৰণৰ ব্যৱস্থা এক্সট্ৰা কৰি আমাৰ সংবিধানত নাই। এইটো আছে যে কোনোবাই ধৰ্মীয় শিক্ষা ল'ব বিচাৰিলে ল'ব পাৰে। ক্লজ আমাৰ আৰ্টিকল 30, 31 এনেকুৱা আৰ্টিকলত আছে যে কোনোবা যদি নিজা ববীয়াকৈ কোনো ধৰ্মীয় শিক্ষাৰ বাবে বা নিজা সভ্যতা সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে, নিজৰ ঐতিহ্য ৰক্ষাৰ কাৰণে, নিজৰ ইমান য়াকিনৰ হেফাজতৰ কাৰণে নিজৰ সুবিধা মতে, নিজৰ চইচ মতে শিক্ষানুষ্ঠানবিলাক খুলিব পাৰে বুলি আমাৰ আৰ্টিকল 30 আমাক লিপিবদ্ধ কৰা আছে। সেই সংবিধানে আমাক অধিকাৰ দিছে যে আমি আমাৰ ল'ৰা ছোৱালীখিনিক ইমান আৰু য়াকিন যাতে হেফাজত কৰিব পাৰোঁ। এজন মুছলমান হিচাপে সমাজত কেনেকৈ প্ৰতিষ্ঠা হৈ থাকিব লাগে, এজন মুছলমান হিচাপে কেনেকৈ জীৱন যাপন কৰিব লাগে, মানুহৰ অন্তৰত যেতিয়া ইমান নাথাকে, ল'ৰা ছোৱালীৰ অন্তৰত যেতিয়া ইমান নাথাকে, যদি সেই আলিমো হৈ যায়, আজি ৰিপৰ্ট আহিছে, কাৰগুজাৰী আহিছে বহুত ঠাইৰ পৰা, আলিম হৈ পেলাই এটা সময়ত সেই আলিমজনো গৈ মূৰ্ত হৈ গৈছে, ৰিপৰ্ট আছে। কিয় কাৰণ হৈছে যে আলিম বহুত মাদ্ৰাছা এনেকুৱা আছে, বহুত মাদ্ৰাছা মই কৈছোঁ, সকলো মাদ্ৰাছা মই কোৱা নাই, সকলোকে জেনেৰেলাইজ কৰা নাই, বহুত মাদ্ৰাছা এনেকুৱা আছে যে তাত খালি অকল কিতাপী ইলমটো শিকায়, কিতাপী জ্ঞানটো দিয়ে, কিন্তু ইমান কেতিয়াও নিশিকায়। ডাঙৰ বাচ্চা এটা গ'ল, এওঁৰ নিচিনা ল'ৰা এটা যেতিয়া যাব, তাকতো আৰু আলিম পাতাচা পঢ়াবলৈ বহাই নিদিয়ে। এনেকুৱা ল'ৰা তাক অলপ ওপৰৰ ক্লাছত দিব, অলপ টেষ্ট লৈ ল'ব, যেতিয়া পঢ়া শুনা কৰি আহিছে ওপৰৰ ক্লাছত দিব,
ওপৰ ক্লাছত ইমান যে মস্কী যিটো মস্ক কৰা ইমান, এই মস্ক কৰা ইমানটো কিন্তু ওপৰ ক্লাছত নাপায়। তেওঁ পঢ়ি গ'ল, পঢ়ি গৈ পেলাই আলিম হ'ল, হাদিছ পঢ়িলে, কোৰাণৰ তফচিৰ পঢ়িলে, ইফতা পঢ়িলে, বহুত কিছু পঢ়িলে। পঢ়াৰ পিছত কিন্তু ভিতৰত যিটো মাল আচল থাকিব লাগে সেই মালটো মানে সোমাই গ'ল। যিটো ইমানৰ জজবা, ইমানী, যিটো আমাক মুক্তবত পঢ়োৱা হয়, যিটো আমাক চবাহী মক্তববিলাকত পঢ়োৱা হয়, আল্লাহ আমি কোন, মে কোন হুঁ, মজহব কে এতবাৰ সে মেৰা ক্যা নাম হে, তুম কোন হো, তুমি কোন, তোমাৰ ধৰ্ম হিচাপে ধৰ্মীয় পৰিচয় তোমাৰ কি? এইটো বাৰে বাৰে ৰটি বাৰে তাক মানে জপাই তাৰ অন্তৰত বহুৱাই দিয়া হয় যে মই মুছলমান। ধৰ্ম হিচাপে মোৰ ধৰ্ম হৈছে ইছলাম। মোৰ এজন সৃষ্টিকৰ্তা আছে, সেই সৃষ্টিকৰ্তাই সকলোৰে হৰ্তাকৰ্তা, এই সৃষ্টিকৰ্তাই সকলোৰে মালিক, খালিক, পয়দা কাৰণেৱালা, ৰাজিক, ৰিস্ক দেনেৱালা, সকলো প্ৰশংসা তেওঁৰ কাৰণে, তেওঁৰ পৰাই সকলো হয়, ভাল বেয়া কৰ্ম সকলো তেওঁৰ পৰাই হয়। এই যে আল্লাহৰ পৰিচয়টো শিশুকালত যেতিয়া মানুহৰ অন্তৰত সোমাই যায়, তেতিয়া এই ল'ৰাজন কেতিয়াও গৈ ডাঙৰ হৈ পেলাই মূৰ্ত নকৰিব নাপায়। এই ডাক্তৰ হৈ থাকিলেও, যেতিয়া ডাক্তৰৰ মচনদত বহি থাকিব, তেতিয়াও তাৰ আল্লাহলৈ মনত ৰাখিব। তেতিয়া সি কেতিয়াও নাইট চাপি নকৰে। যেতিয়া সি পেচেণ্টক যেতিয়া অপাৰেশ্যন কৰে, তেতিয়া পেচেণ্টৰ অৱস্থা চাব যে তাৰ অৱস্থাটো, আৰ্থিক অৱস্থা কেনেকুৱা, সেই পেচেণ্টৰ সেইমতে তাৰ ফিজ লিখি ধৰিব আৰু তাৰ যিটো বিল বনাব ঠিক তেনেকৈ বনাব। কাৰণ ইনচাফ, আল্লাহক চিনি পাইছে যে এজন মালিক আছে, যিজন মালিকৰ ওচৰলৈ মই যাব লাগিব আৰু সকলো বস্তুৰ হিচাপ কিতাপ দিব লাগিব। ইঞ্জিনিয়াৰ হ'লেও তাৰ ইনচাফটো লগত ৰাখিব, আল্লাহক লগত ৰাখিব। প্ৰফেচৰ হ'লেও তাৰ ইনচাফটো লগত ৰাখিব, আল্লাহক লগত ৰাখিব আৰু আল্লাহক লগত ৰাখিব। এই ইমান হেফাজত কৰা। আজি আন্দোলন এটা হ'ব লাগে যে আমাৰ বাচ্চাবিলাকৰ ইমান হেফাজত, আমাৰ বাচ্চাবিলাকৰ এতিয়া ইমান নাই। আমাৰ যিটো ইমান, সিদিনা দিনে তালিমী বৰ্ডৰ হেৰি হৈ আছে, ট্ৰেইনিং হৈ আছে, তাতে ৰিপৰ্ট দিছে যে আমি যে মুছলমান, আমি হৈছোঁ নচলি মুছলমান, আমি হৈছোঁ নচলি মুছলমান, আমাৰ খানদানী মুছলমান, আমাৰ মা বাবা বাপ দাদা মুছলমান আছিল কাৰণে আমি মুছলমান, নহ'লেতো আমি হয়তো বেলেগ কিবা হ'লোহেঁতেন। কিন্তু যিসকল এনেকুৱা কিছু 14% 14% মুছলমান আছে, যিসকলে কিতাপ পঢ়ি, কোৰাণ পঢ়ি আৰু হাদিছ পঢ়ি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনী অধ্যয়ন কৰি মুছলমান হৈছে, সেইসকলৰ ইমান আমাতকৈ বহু গুণ বেছি মজবুত। তেওঁলোকক আপুনি কোনো কাৰণত লৰচৰ কৰিব নোৱাৰে। কিন্তু আমাৰ নিচিনা মানুহ যিসকল খানদানী মুছলমান, আমি যদি আমাৰ ওচৰত অলপ কিবা তকলিফ পাওঁ, আমি অলপ যদি কষ্ট পাওঁ, তেতিয়াহ'লে আমাৰ ইমান ভয় কৰা হৈ যায়। আমি এই পৰ্যায়ত আজি উপস্থিত হৈ আছোঁ। আমি মানে এটা এনেকুৱা সীমাত উপস্থিত হৈ আছোঁ, অলপ যদি কোনোবা ঠেলা মাৰি দিয়ে তেতিয়াহ'লে আমি জাহান্নামৰ যুগ কৰিবলৈ ৰেডি হৈ আছোঁ, তৈয়াৰ হৈ আছোঁ। আমাৰ ইমানটো আজি এই পৰ্যায়ত আছে। কিন্তু আলহামদুলিল্লাহ যিসকলে কিতাপ পঢ়ি মুছলমান ইছলামটোক ষ্টাডি কৰি পেলাই যিসকলে হয় ইছলামৰ পৰা ইছলামলৈ লৈ আহিছে, সেইসকলৰ ইমান মজবুত যে তেওঁলোকক যদি জুইৰেও জ্বলাই দিয়া হয়, তেওঁলোকক যদি কষ্টও দিয়া হয়, বিড়ালৰ নিচিনা তেওঁলোকৰ ইমান মজবুত হৈ আছে। গতিকে আমাৰ ল'ৰা ছোৱালীক ইমান এনেকুৱা মজবুত কৰাৰ সময় আহি গৈছে। আমি সেইখিনি কৰিব লাগে। প্ৰথম ইমান মজবুত